তো আমি সিমানখিনি কথালৈ নগ'লেও এটা কথা জানো যে দিছপুৰ প্ৰেছ ক্লাবে 10 বছৰত নিজৰ এটা পৰিচয় পাইছে আৰু দিছপুৰ প্ৰেছ ক্লাব বুলি ক'লে গোটেই অসমতে জানে আৰু বিশেষকৈ প্ৰশাসনত দিছপুৰ প্ৰেছ ক্লাবক সকলোৱে জানে ইমানবোৰ প্ৰেছ ক্লাব আছে তাৰ ভিতৰত দিছপুৰ প্ৰেছ ক্লাবক এনেদৰে জনাটো এটা আচলতে খুব ভাল কথা আৰু সকলোৱে খুব পজিটিভভাৱে দিছপুৰ প্ৰেছ ক্লাবৰ যেটো পজিটিভ ৰোল সকলোৱে প্ৰশংসা কৰে আৰু হেতু কাৰণে আমাৰ ৰাইজ প্ৰশাসন সকলো দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰতি খুব আশাৰে চাই আৰু খুব ইতিবাচকতাৰে তেওঁলোকক গ্ৰহণ কৰিছে আৰু সহায় সহযোগিতা আগবঢ়াইছে আপোনালোক সকলোকে মই এই প্ৰেছ ক্লাবৰ লগত জড়িত প্ৰতিষ্ঠাপকসকল তেওঁলোক সদস্যসকল বিষয়ববীয়াসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আপোনালোকে যাতে আপোনালোকৰ এই যি সামাজিক দায়িত্ব সেয়া যাতে আপোনালোকে এনেদৰে পালন কৰি যায় আৰু আনকো যাতে অনুপ্ৰাণিত কৰিব পাৰে ভগৱানে সকলোকে কুশলে ৰাখক সেয়া কামনা কৰিছোঁ জয় আই অসম তো আমি সিমানখিনি কথালৈ নগ'লেও এটা কথা জানো যে দিছপুৰ প্ৰেছ ক্লাবে 10 বছৰত নিজৰ এটা পৰিচয় পাইছে আৰু দিছপুৰ প্ৰেছ ক্লাব বুলি ক'লে গোটেই অসমতে জানে আৰু বিশেষকৈ প্ৰশাসনত দিছপুৰ প্ৰেছ ক্লাবক সকলোৱে জানে ইমানবোৰ প্ৰেছ ক্লাব আছে তাৰ ভিতৰত দিছপুৰ প্ৰেছ ক্লাবক এনেদৰে জনাটো এটা আচলতে খুব ভাল কথা আৰু সকলোৱে খুব পজিটিভভাৱে দিছপুৰ প্ৰেছ ক্লাবৰ যেটো পজিটিভ ৰোল সকলোৱে প্ৰশংসা কৰে আৰু হেতু কাৰণে আমাৰ ৰাইজ প্ৰশাসন সকলো দিছপুৰ প্ৰেছ ক্লাবৰ প্ৰতি খুব আশাৰে চাই আৰু খুব ইতিবাচকতাৰে তেওঁলোকক গ্ৰহণ কৰিছে আৰু সহায় সহযোগিতা আগবঢ়াইছে আপোনালোক সকলোকে মই এই প্ৰেছ ক্লাবৰ লগত জড়িত প্ৰতিষ্ঠাপকসকল তেওঁলোক সদস্যসকল বিষয়ববীয়াসকল সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আপোনালোকে যাতে আপোনালোকৰ এই যি সামাজিক দায়িত্ব সেয়া যাতে আপোনালোকে এনেদৰে পালন কৰি যায় আৰু আনকো যাতে অনুপ্ৰাণিত কৰিব পাৰে ভগৱানে সকলোকে কুশলে ৰাখক সেয়া কামনা কৰিছোঁ জয় আই অসম